কৃষক মৰ্চাই প্ৰত্যেক জিলাতে এডিঅ ডিঅ আৰু ডিচি সকলক লৈ পেলাই কৃষকসকলক একলগ কৰি পেলাই তেওঁলোকৰ অভাৱ অভিযোগৰ ওপৰত বুজিবলৈ চেষ্টা কৰিছো যাতে কৃষকসকল স্বাৱলম্বী হৈ খেতি কৰে গভৰ্ণমেণ্টৰ যিবিলাক বস্তু যায় কৃষকসকলৰ কাৰণে সেইটো সঠিক মূল্য পায় ভাল ধৰণে পায় এই ব্যৱস্থা কৰাৰ কাৰণে এইবিলাক মিটিং দি আছো আজি আমি উত্তৰ কামৰূপ জিলা কৃষকসকল প্ৰায় 170 জন কৃষকক মাতি পেলাই 7টা মণ্ডল কৃষকক আমি ইয়াত আহিছিলে তেখেতসকলৰ লগত আমি ডিচি এডিঅ আৰু ডিঅ আৰু ভেটেনেৰী মানুহ আৰু ফিচাৰী ডাইৰেক্টৰ সকলো বহি তেওঁলোকৰ অভাৱ অভিযোগ বুজ লৈছিলোঁ বুজ লৈ গম পালোঁ যে সঠিক আঁচনিসমূহ কৃষকসকলে কিছু পোৱাত ব্যাঘাত জন্মে সেইকাৰণে আমি এডিঅ আৰু ডিঅ আৰু ডিচি সাহেব মহোদয়ক কৈছোঁ যাতে সঠিক কৃষকে যিখিনি বস্তু বেনিফিচিয়াৰীসকলক দিয়ে সেই বস্তুখিনি যে সময়মতে পায় তাৰ ব্যৱস্থা কৰিছোঁ সমূহ পায় তাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি আজি এখন মিটিং দিছিলোঁ কৃষকসকলে বহুত খেতি কৰে গভৰ্ণমেণ্টৰ যিবিলাক আঁচনি সেই আঁচনিসমূহ ঢুকি নাপায় সেইকাৰণে আমি আজি উত্তৰ কামৰূপ জিলাৰ সকলো কৃষক প্ৰায় 150তকৈ অধিক কৃষক আমি কামৰূপ জিলা উপায়ুক্ত মহোদয়ৰ প্ৰেক্ষাগৃহলৈ মাতিছিলোঁ এই প্ৰেক্ষাগৃহত সকলোখিনি গোট খাইছিলে উত্তৰ কামৰূপৰ 170 জন কৃষক আমি জড়িত কৰাই এডিঅ ডিঅ আৰু গাঁও সেৱক সকলো বহুৱাই কৃষকসকলে আঁচনিসমূহ পাইছে নাই তাৰ ওপৰত আমি পুংখানুপুংখভাৱে আমি সুধিছিলোঁ কিছুৱে পাইছে কিছুৱে নাই পোৱা সেইকাৰণে কি কাৰণে নাই পোৱা এই অভাৱ অভিযোগ দূৰ কৰিবৰ কাৰণে তেখেতসকলৰ লগত বহিলোঁ আৰু এডিঅ ডিঅক আমি কৈছোঁ যে গাঁৱে গাঁৱে যাব গাঁৱে গৈ পেলাই কোনখিনি সঠিক কৃষক তাক ৰেজিষ্ট্ৰেশ্যন কৰাৰ ব্যৱস্থা কৰক আৰু ৰেজিষ্ট্ৰেশ্যন ব্যৱস্থা কৰিলে আমি সঠিক কৃষকখিনি আঁচনিৰ পৰা বাদ নপৰিব আৰু ইয়াৰ উপৰিও কোৱা হৈছে যে চাইণ্টিষ্টসকল এনেই এচি ৰুমতে বহি থাকে চাইণ্টিষ্টসকলে কিবা লেবৰেটৰীতে বহি থাকে তেওঁলোকে একো কাম নকৰে এই পথাৰে যাব লাগে চইল টেষ্টিং কৰিব লাগে কোনখন পথাৰত কি খেতি হ'ব আৰু এই তেনেকৈ কৰিলেহে আমাৰ বিশেষকৈ অসমত কৃষকসকলক উৎসাহ উদ্দীপনা দিব পৰা হ'ব আৰু তেওঁলোকক যি খেতি এই খেতিত বিশেষভাৱে সফলতা লাভ কৰিব পাৰিব কি কয় এতিয়া আমাৰ পঞ্জীয়নটো আমি নতুনকৈ কোৱা হৈছে আপোনালোকে জানে PM কিষাণত প্ৰায় আমাৰ 32 লাখ আছে বেনিফিচিয়াৰী PM কিষাণত অসমত এতিয়া 25 লাখে বেনিফিচিয়াৰী আমি পাইছোঁ কাৰণ আধাৰ কাৰ্ডৰ লিংক কৰিব লাগে আধাৰ কাৰ্ড বহুতে লিংক কৰা নাই এই আধাৰ কাৰ্ড লিংক কৰিবৰ কাৰণেও আমি আজি সভাৰ যোগেদি আমাৰ কৃষকসকলক আহ্বান জনাইছোঁ ধানখিনি নিয়ালৈকে মিলিং কৰালৈকে আটাইখিনি কৰে ইয়াৰ ফলত কি হয় আচলতে লাভৱান হৈ সেই মধ্যভোগী শ্ৰেণীটোহে কৃষকৰো লাভ নহয় আৰু আমি ফিনিছ প্ৰডাক্টটো যেতিয়া পাওঁ তেতিয়াতো ক'ৰ পৰা পাওঁ সেইটো নাজানো প্ৰায়খিনি বাহিৰলৈ গুচি যায় তাত বাদে আকৌ ডাঙৰ কথাটো হয় যে কৃষিজাত সামগ্ৰীবোৰ বা ধানবোৰ অসমৰ পৰা বহু ঠাইত বাহিৰলৈ গুচি যায় সেইবোৰ হয়তো ৱেষ্ট বেংগল বা বিহাৰৰ বিভিন্ন ঠাইলৈ গুচি গৈছে তাত আকৌ মিলিং হৈ পেকেজিং কৰি আকৌ আমাৰ ইয়াত আহি বিক্ৰী কৰিছে এনেকুৱা হয় আমি এই আমাৰে ধান গৈ বাহিৰলৈ গ'ল এক অতিৰিক্ত এক লাভৰ অংশ এটা বাহিৰলৈ গুচি গ'ল আৰু তাৰপিছত আকৌ আমি আমাৰ তাত আহিয়ে বিক্ৰী হ'ল এতিয়া সেইবিলাকৰ পৰা আমি পৰিত্ৰাণ পাবলৈ এই আঁচনিবিলাকৰ দ্বাৰা আমি সক্ষম হৈছোঁ আমি এতিয়া প্ৰত্যেক কৃষকে আপোনালোকে জানে অলপ আগতে কোৱাৰ নিচিনাকে যে এই 1800 টকাৰ পৰা 1718 টকাৰ পৰা ধানৰ মূল্য যিটো আছিলে এতিয়া ধান 1940 টকাৰ পৰা এতিয়া সেইখিনি বাঢ়ি গ'ল মাষ্টাৰ প্ৰকিউৰমেণ্টখিনি খুব ভাল চলি আছে প্ৰত্যেক বছৰে এই মিলাৰসকলেও লগতে মিলিং কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে অৰ্থাৎ কৃষিজাত সামগ্ৰী বা খেতি আমি নিজে কৰিব পাৰিছোঁ উচিত মূল্য আমি পাইছোঁ প্ৰত্যেকটো প্ৰকিউৰমেণ্ট এজেঞ্চিয়ে ওচৰে বিভিন্ন ঠাইত পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আমি যিটো PPC বুলি কওঁ PPC গঠন কৰিছে আৰু PPCবোৰত আপোনালোকে গৈ নিজৰ ধানবোৰ দিব পাৰিছে আৰু সেই প্ৰায় এসপ্তাহৰ ভিতৰত এসপ্তাহ আচলতে নালাগেই 2-3 দিনৰ ভিতৰতে আপোনালোকে সেই মূল্যটো নিজৰ একাউণ্টত ট্ৰান্সফাৰ হোৱালৈ মানে পাবলৈ সক্ষম হৈছে এইটো এটা খুব শুভ তুলিছে তেনে ইনফ্ৰাষ্ট্ৰাকচাৰে হওক ডেভেলপমেণ্টে হওক ৰাস্তাই হওক ঘাটেই হওক ব্ৰিজেই হওক বিভিন্ন স্কুল কলেজেই হওক সেইদৰে কৃষি খণ্ডটো তেখেতে আগবঢ়াই নিবৰ কাৰণে দিনে ৰাতিয়ে চেষ্টা কৰি আছে এই ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাই আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সকাহ দিবৰ কাৰণে তেওঁৰ যি সপোন আছে
ভাৰতবৰ্ষৰ ভিতৰত অসমখনো এখন শ্ৰেষ্ঠ ৰাজ্য কৰা সেই সপোনত অংশীদাৰ হ'বৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাই বিভিন্ন জিলাই জিলাই কৃষকসকলক গোট খুৱাই আমি তেখেতসকলক উৎসাহ উদ্দীপনা দিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তেখেতসকলৰ আয় দুগুণ হওক তেখেতসকলে খেতি কৰি স্বাৱলম্বী হওক উঠি অহা প্ৰজন্মক যাতে তেখেতসকলে খেতিৰ দ্বাৰা কেনেকৈ স্বাৱলম্বী হ'ব পাৰে তাক দেখুৱাই দিব পাৰে সেইকাৰণে আমি প্ৰায় আমাৰ 39খন সাংগঠনিক জিলা আছে এই জিলাখনত প্ৰথম পৰ্যায়ত আমি বিশ্বনাথ চাৰিআলিত আমি তেনেদৰে বহিছিলোঁ আৰু কৃষকসকলৰ লগত আমাৰ তাৰ উপায়ুক্ত মহোদয়ৰ লগত ডিঅ'ৰ লগত এডিঅ'ৰ লগত আমি সংযুক্ত কৰিবলৈ ব্যৱস্থা লৈছিলোঁ